আজি সামৰণি পৰিব অসম সাহিত্য সভাৰ সপ্ততিতম পাঠশালা অধিৱেশন। অন্তিম দিনা পুৱা অনুষ্ঠিত হ'ব অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলন। এই সন্মিলনত অংশগ্ৰহণ কৰিব অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গই। দুপৰীয়া অনুষ্ঠিত হ'ব মহিলা প্ৰতিভা বিকাশৰ অনুষ্ঠান আকাশ। বিয়লি অসমৰ ভ্ৰাম্যমান নাট্য আন্দোলন আৰু নাটকৰ গতিধাৰা সন্দৰ্ভত মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। সন্ধিয়া অসম সাহিত্য সভাৰ বিভিন্ন বঁটা প্ৰদান অনুষ্ঠানৰ লগতে অনুষ্ঠিত হ'ব অসমীয়া চিৰসেউজীয়া গীত শীৰ্ষক সাংস্কৃতিক সন্মিলন। আমি আপোনালোকক আজি অন্তিম দিনটোৰ কিছু পৰিৱেশ পোৱাৰ ভাগৰ দেখুৱাবৰ বাবে পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ। নকুল তালুকদাৰ এই মুহূৰ্তত আমাৰ সৈতে অধিৱেশনস্থলীৰ পৰা সংযুক্ত হৈছে। নকুল, আজিৰ যিহেতু অন্তিমটো দিন, আজিও বহু কাৰ্যসূচী আছে। আজি গোটেই দিনটোৰ কাৰ্যক্ৰমণিকা সন্দৰ্ভত মই প্ৰথমে আপোনাৰ পৰা জানি লৈ গোটেই পৰিৱেশটো দেখুৱাবৰ বাবে আপোনাক অনুৰোধ জনাইছোঁ। হয়, নিশ্চিতভাৱে সপ্তম পাঠশালা অধিৱেশনৰ সাহিত্যৰ আজি হৈছে অন্তিমটো দিন আৰু এই আজিৰ অন্তিমটো দিনত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে আৰু কালি ইতিমধ্যে যি ঘোষণা কৰা হৈছিল বঁটাসমূহ, সেই বঁটাসমূহ আজি প্ৰদান কৰা হ'ব। সাংবাদিক সন্মিলন সম্বৰ্ধনা অনুষ্ঠান আছে, কেইবাটাও কাৰ্যসূচী আছে আৰু এই মুহূৰ্তত মই পুৱাৰ সেই ভট্টদেৱ ক্ষেত্ৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। পুৱাৰ পৰিৱেশ দুই এজনকৈ মানুহ ইতিমধ্যে কিন্তু অহা আৰম্ভ কৰিছে। এই যি ভট্টদেৱ ক্ষেত্ৰ, বিগত কেইদিন যদি আমি চাওঁ যথেষ্ট মানুহ আৰু হাজাৰ হাজাৰ মানুহে যি ভিৰ কৰিছিল আৰু আজিও দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা মানুহ অহা আৰম্ভ কৰিছে। পুৱাৰে পৰা আহিছোঁ, মই এগৰাকী দৰ্শনাৰ্থীলৈ যাব গৈছে। ক'ৰ পৰা আহিছে? আমি সোণাপুৰ তেতেলীয়াৰ পৰা আহিছোঁ। জাগিৰপুৰ তেতেলীয়াৰ পৰা আহিছে। কেতিয়া আহিছে? দিছপুৰ সমষ্টিৰ মানুহ আমি আহিলোঁ 31 তাৰিখতে। আৰু এতিয়া ৰাতিপুৱাই সাহিত্য সভাৰ থলী প্ৰদৰ্শন। ৰাতিপুৱা আহিছোঁ, আমাক ৰাতিপুৱা আহাৰ দিব, আহাৰ খোৱাৰ কাৰণে আহিছোঁ। প্ৰতিনিধি ৰাতিপুৱা আহাৰ খোৱাৰ কাৰণে আহিছে আৰু এয়া দৰ্শনাৰ্থী। মই পুনৰ কৈছোঁ যে আজি আচলতে কেইবাটাও কাৰ্যসূচী আছে আৰু সেই কাৰ্যসূচীসমূহৰ মই যিহেতু সাংবাদিক সন্মিলন আছে তাৰ লগতে নাট্য সন্মিলনৰ কিছু আলাপ আলোচনা আছে, কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে আৰু বঁটা যি সাংবাদিকৰ বঁটা 54গৰাকী সাংবাদিকক বঁটা প্ৰদান কৰা হ'ব। ইতিমধ্যে কালি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই ঘোষণা কৰিছে। তাৰ লগত কিন্তু যি সাহিত্য সম্পৰ্কত বঁটা ঘোষণা কৰা হৈছিলে সেই সম্পৰ্কত ইতিমধ্যে চন্দনা পাঠকে এই বঁটা নলওঁ বুলি সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি কৰিছে। যিয়েই নহওক, মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত যি এই সাহিত্য সভাৰ সুপৰিকল্পনা কৰা হৈছিলে পাঠশালাত আৰু বিগত কেইদিনৰ যি কাৰ্যসূচী বৰ সুন্দৰকৈ নিয়াৰিকৈ এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাৰ কাৰণে আৰু যিখিনি দৰ্শনাৰ্থী বা প্ৰতিনিধিক যিখিনি সা সুবিধা দিব লাগে সেইখিনি দিয়াৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছিলে আৰু অতিথিপৰায়ণ বজালীবাসীয়ে সমগ্ৰ অসমৰ এই প্ৰতিনিধিক আদৰাৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি নহয় তাৰ ব্যৱস্থা কৰিছিলে আৰু বিগত এইকেইদিনৰ সেই কথাটো কিন্তু প্ৰতীয়মান হৈছে। কাৰণ বাহ্যিকতাত যি ধৰণে বিভিন্ন আয়োজন, ঠিক তেনেকৈ কিন্তু আপ্যায়নৰ ক্ষেত্ৰতো যথেষ্ট সুপৰিকল্পিতভাৱে আপ্যায়ন কৰা হৈছিলে। গতিকে এই যি অধিৱেশন আজি বিগত 4 দিন বৰ সুন্দৰকৈ পাৰ হৈছে, গতিকে আজিৰ দিনটো সুন্দৰকৈ এই অধিৱেশন পাৰ হ'ব বুলি আশা কৰা হৈছে। আৰু কালিৰ দিনটোত অসম সাহিত্য সভাৰ আজি যি বজালী এই নীলিম আকাশত উৰি থকা মূল পতাকা, এই পতাকা মধ্যকালীন অধিৱেশনৰ কাৰণে পঞ্চৰত্ন শতদল শাখাক কালি আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ'ব এই পতাকা আৰু এই পতাকা লৈ যোৱাৰ পিছতে তেওঁলোকে পৰৱৰ্তী অধিৱেশন গুৱাহাটীত অনুষ্ঠিত কৰিব আৰু গুৱাহাটীৰ কলাক্ষেত্ৰত এই অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে পঞ্চৰত্ন শাখাই জানিবলৈ দিছে। গতিকে আজিৰ এই পুৱাৰ পৰিৱেশ আমি দেখুৱাইছোঁ। ইতিমধ্যে দুই এজনকৈ মানুহ ভট্টদেৱ ক্ষেত্ৰলৈ অহা আৰম্ভ কৰিছে আৰু আমি যদি চাওঁ যে বিগত এই কেইদিনৰ যিটো ধাৰা, সেই ধাৰাত যদি আমি চাওঁ তেতিয়াহ'লে জনসমুদ্ৰত পৰিণত হৈছে এই ভট্টদেৱ ক্ষেত্ৰ। বিভিন্ন যি সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰা হৈছিলে বা ৰূপায়ণ কৰিছিলে গ্ৰন্থমেলাত যদি আমি চাওঁ বহু মানুহৰ কিন্তু সমাগম হৈছিলে। গতিকে এই যে আমাৰ পৰিৱেশ মই পুনৰ দেখুৱাম, কিন্তু মই কৈছোঁ যে গ্ৰন্থমেলাৰ আমি যদি কিছু দৃশ্য দেখুৱাব বিচাৰোঁ, গ্ৰন্থমেলা তাৰ সমান্তৰালকৈ প্ৰদৰ্শনীত যথেষ্ট সংখ্যক মানুহ হৈছিলে। কালি গ্ৰন্থৰ বিপণীসমূহত যি ধৰণৰ বা গ্ৰন্থানুৰাগী পাঠকৰ অনুভৱ, তেওঁলোকৰ বা যি ধৰণৰ তেওঁলোকৰ সমৰ্থন, সেয়া কিন্তু সঁচাকৈয়ে যথেষ্ট ক'বলগীয়া। আৰু এটা কথা কিন্তু ক'ব লাগিব যে এই যি ভট্টদেৱ ক্ষেত্ৰ, এই ভট্টদেৱ ক্ষেত্ৰ চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত উপসমিতিয়ে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আনন্দ খাটনিয়াৰৰ নেতৃত্বত যি ধৰণে ইয়াত চাফ চিকুণতাৰ ব্যৱস্থা কৰা হৈছিলে সেয়া কিন্তু লক্ষণীয়। আৰু এই ৰাতিপুৱাই দেখিবলৈ পোৱা গৈছে ঝাৰু লৈ তেওঁলোকে ওলাই আহিছে আৰু ৰাতিপুৱাৰ ভাগতে এই যি স্বেচ্ছাসেৱক আছে বা উপসমিতিৰ সদস্যসমূহ আছে তেওঁলোকে নিজে ঝাৰু লৈ নিজে চফা কৰে আৰু সকলোৱে এই ধৰণে ব্যস্ত হয় যে চাৰিওপিনে বাঁহৰ যি
টুকুৰি বা বাঁহৰ দুলি এইবিলাক ব্যৱহাৰ কৰা হৈছে সেই বাঁহৰ দুলিত যাতে সকলো যি লেতেৰা সামগ্ৰী আছে সেয়া নিষ্কাশন কৰা হয়। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত নকুল তালুকদাৰ পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে।